নমস্কাৰ, মোৰ নাম গলাটিন মমিন। আজি মই এটা ঠাইত আছে, মই আহাৰ উদ্দেশ্য তেনেকুৱা হ'ল মানুহে মানে বহুতে মানে ছাকচেছ হোৱা নাই বুলি তেনেকুৱা বুলি কয় কথাবোৰ, বা 3 বছৰৰ ফল দিয়ে বা নিদিয়ে তেনেকুৱা কথা। আজি মোৰ দাদাৰ লগত আহিছে, তেখেতে মানে মোৰ পৰা পুলি আনিছিল। তেখেতে নিজৰ মুখেদি তেখেতে ক'ব। দাদা, আপোনাৰ নামটো ক'বচোন। হেল্ল', মোৰ নাম অতুল কাকলাৰী। গাঁও মই তাৰমানে ইউটিউব চালোঁ, ইউটিউব চাই দেখা পালোঁ মানে ভেলিনাৰ এটা খেতি চাই বাৰম্বাৰ চালোঁ। তাৰপিছত বহুত ভাবিলোঁ এইটো কি ধৰণৰ খেতি। তাৰপিছত আৰু চালোঁ, চাই আছোঁ। তাৰপিছত মোৰ মানে ইণ্টাৰেষ্টেড আহি গ'ল। মই বুজি পালোঁ অলপ, ইয়াৰ যে ইণ্টাৰনেশ্যনেল মাৰ্কেট আছে, মই খুব ভাল পালোঁ তাৰমানে। সেইটো কাৰণে মই 2021 চনত মই গ্লাডুইন মুমিনৰ পৰা মই আপোনাৰ পৰাই মই হেৰি কৰিছোঁ, মানে যোগাযোগ কৰি আপোনাৰ লগত যোগাযোগ কৰি মানে মই পুলিটো আনিলোঁ 21 চনত। সেইটো মানে এতিয়া হেৰি হ'ল 3 বছৰ পাৰ হ'ল এতিয়া। 3 বছৰ 25। তেতিয়া আপুনি আনাতে মোৰ পৰা 50টা আনিছিল ন? 50টা আনিছিলোঁ। এইবাৰ 10টা লৈছে। তাৰ নেক্সট ইয়াৰত 10টা আনিলোঁ। 60ডাল হ'ল। 60ডাল হ'ল। এতিয়া মানে মেচিয়ৰ্ড হ'ল। এতিয়া মেচিয়ৰ্ড হৈছেতো, সেইটো কাৰণে মই কাটিং কৰিলোঁ, পুলি কৰিলোঁ, নাৰ্চাৰী কৰিলোঁ। মানে পুৰত হৈ যায় গাছটো, মানে ফল লাগিল যেতিয়া মই কাটিং কৰি দিলোঁ। মানে আপুনি 3 বছৰত একদম 100% ছাকচেছ হৈ পেলাই আপুনি নাৰ্চাৰী কৰিছে এতিয়া ন? আৰু আপুনি এতিয়া মোক কৈছিল মানে মোৰ যিটো লাষ্টত পুলি আছে বোলে 2 বছৰত আপুনি ফলিছে বুলি। 2 বছৰত ফুলিছে। নেক্সটত আনা পুলিটো 2 বছৰত ফুলিছে। মই আচৰিত লাগিছে ন? আচৰিত। কিজানি আমাৰ ইয়াৰ জলবায়ুটো ভাল নেকি, তেনেকুৱা হ'ব বেছিকৈ মানে ফিট হৈ যায়। মানে মই যেতিয়া দেখুৱাই যাম তেখেতৰ সেইটো ফলটো মোৰ ধাৰণা, এইটো তেখেতক সেইটো মই কৈছে তেখেতে আছে, আৰু মই দেখুৱাই যাম আপোনালোকক। এই চবত চালে যদি তেনেকুৱা এই চব তেতিয়া লগাই আছে নতুন নতুন, আৰু নিজে আনি পেলাই তেখেতে কাটি পেলাই আৰু নাৰ্চাৰী কৰিছে তেনেকুৱা, আৰু এই চব ফলো দিছে তেনেকুৱা। এইবোৰ ফল দি আছে এতিয়া। এচব তামোল গছত লগাইছে, আৰু মই দেখুৱাই যাম। এইবোৰ লগাই আছে, লগাই আছে ইয়াতে আপোনালোকে চাব পাৰে। এইবোৰ তেখেতে 50ডাল আনি পেলাই 3 বছৰত মূৰত বহুত তেখেতে বেলেগ বেলেগ হিচাপত এতিয়া লগাই আছে। এইটো এই হিচাপতে সেইটো এইটো দাদাই কৈ আছে, এইটো 2 বছৰত আপোনাৰ 2 বছৰত লাগিছে না? 2 বছৰত এইটো লাগিছে। লাষ্টত যিটো আনাটো না? সেইটো সেইবোৰ আনিছিল লাষ্টত না? তেনেকুৱা আপোনালোকে চাব পাৰে। তেখেতে এতিয়া সাক্ষী হিচাপত কৈছে, মানে তেখেতে মানে পুলি আনিছিল, কাটিং তেনেকুৱা নহয়, পুলিটো লৈছিল তেখেতে, অলপ লম্বা কৰি আনিছিল। তেতিয়া এইবোৰ 2 বছৰত লগা বুলি কৈছে তেখেতে। এইবোৰ এতিয়া পছত তেনেকুৱা লগাইছে, আৰু ইয়াতেও আছে মানে কম পৰিমাণ আনি পেলাই তেখেতে ছাকচেছ হৈছে, তেখেতে লগাইছে এইবোৰ। এচব তেনেকুৱা একেবাৰে হেল্থি প্লান্ট হয়। মানুহে তেনেকুৱা কয় মানে সেইটো সৰু পুলি লগালে ভাল, উন্নতম নহয় বুলি কৈছে। কিন্তু এটা সাক্ষী হিচাপত মই আজি এইটো ভিডিঅ' কৰাৰ কাৰণে উদ্দেশ্যটো এইটোৱে হ'ল, আমাৰ পৰা যিটো আনিছিল তেখেতে, এইটো মানে তেখেতৰ ইয়াতো হয় মানে বহুত এটা ভাল, আপোনালোকে চাব পাৰে বহুত এটা হেল্থি, মানে একদম গছবোৰ তেনেকুৱা একেবাৰে এটা হেল্থি হয়, আপোনালোকে চাব পাৰে। এইটো তেওঁলোকে যেতিয়া লগাইছিল 2021 চনত, মানে ফাৰ্ষ্ট সময়তে তেখেতে তেনেকুৱা আনিছিল। এইটো এতিয়া ছাকচেছ হৈছে। মাত্ৰ 60ডালত তেখেতে গোটেইখিনি, এতিয়া কয় যদি তেখেতে মানে গোটেইখিনি বাৰীত গোটেইখিনি তেখেতে কাটি লগাইছে। মানে তেখেতে মানে সেইটো 60ডালৰ পৰা মানে গোটেইখিনি সংখ্যা বাঢ়াই দিছে তেখেতে, কাটি যেনে পাণ দৰে তেখেতে কাটি পেলাই গোটেই বাগানটো মানে হৈ গৈছে। এতিয়া নতুন নতুনবোৰ আপোনালোকে চাব পাৰে। ভেনিলা ধৰক মানুহে কোৱা মতে বা আগৰ দৰে দাম যদি 30-25 হাজাৰ যদি নহয়, তথাপি মাৰ্কেট হ'লে বহুত হৈ যাব।
এইটো এটা ভাল এটা মানুহক উদাহৰণস্বৰূপ এটা দিয়া যায় তেখেতে যিটো আনিছিল মানে 50 ডাল তাৰপিছত যেতিয়া গছবোৰ মেচুৰিটি হৈছে তেনেকুৱা তেখেতে নাৰ্চাৰী কৰিছে নাৰ্চাৰী কৰি পেলাই তেখেতে অলৰেডি যিটো ইনভেষ্টমেণ্ট হৈছিল সেইটো অলৰেডি আহিছে বুলি কৈছে তেনেকুৱা তেখেতে বিকি আছে আৰু সেইটো মাত্ৰ নহয় এই বছৰত তেখেতে ফলো বেচা পাব মই চাইছোঁ তাৰ বাগানত কমেও মানে 10 কেজি মান ফল আছে যদি 1000 যদি কৰি তেখেতে পায় কেজি তেতিয়াও তেখেতে 10,000 মান ইনকাম হ'ব আৰু যদি তেখেতে এতিয়া গোটেইখিনি লগাই দিয়ে মানে এটা বাগানত গোটেইখিনি এটা বহুত এটা ডাঙৰ তেনেকুৱা বাগানখন কৰিব পাৰে ধুনীয়া এটা কৰিব পাৰিব তেনেকুৱা আপোনালোকে লগাব বা কৰা ইচ্ছা আছে আপোনালোকে মোক ফোন মাৰক আপোনাক কাবাক যদি আপোনালোকে তেনেকুৱা পুলি লাগে মোক আপোনালোকে জনাব আজিকালি মই আপোনালোকক গোটেই অসমত বা গোটেই অল অভাৰ ইণ্ডিয়াত আজিকালি মই ডেলিভাৰী কৰোঁ বা তেনেকুৱা পুলি ডেলিভাৰী কৰিব পাৰিম য'ত মানে কুৰিয়াৰ ছাৰ্ভিচ আছে তাত লাগে মই পঠাই দিম ইয়াৰ কাৰণে আপোনালোকে লাগে যদি মোক ফোন কৰিবা